বন্ধু বান্ধৱীসকল, NPS কৰ্মচাৰীৰ বিলাই বিপত্তি। আজি আপোনালোকে সম্পূৰ্ণ মোৰ ভিডিঅ'টো চাব। বৰ দুখৰ কথা। আজি NPSত থকাৰ কাৰণে মোৰ গেছটো শেষ হৈ গৈছে। দুপৰীয়া ভাত ৰান্ধিব পৰা নাই, বেলেগৰ ঘৰত ভাত ৰান্ধি আনিছোঁ। মই অন্ততঃ 6জনমান শিক্ষকক ফোন কৰিছোঁ যে 1000 টকা দিয়ক, ল'ৰাটো পইচা পাব এসপ্তাহ পিছত। এসপ্তাহ পিছত পইচা পালে মই পইচাটো ঘূৰাই দিম। কোনেও বিশ্বাস নকৰে। প্ৰায় 6জন শিক্ষক। মোৰ আজি যদি চাকৰি থাকিলহেঁতেন, যদি মোৰ পেঞ্চন থাকিলহেঁতেন, তেনেহ'লে তেওঁলোকে ডিনাই নকৰে, তেওঁলোকে দিলেহেঁতেন। আজি এই NPSত থকাৰ কাৰণে আজি মই 1000 টকা কাৰো পৰা মই পোৱা নাই আৰু মই গেছটো আনিব পৰা নাই। এতিয়া গেছ অবিহনে মই শুকাই থাকিব লাগিব। দুপৰীয়া এঘৰ মানুহ তাত ৰান্ধি অনা হৈছে। এতিয়া প্ৰত্যেক বা ৰাতি বা কালি ৰাতিপুৱা, এতিয়া প্ৰত্যেক সন্ধ্যাতে হয়তো তেওঁলোকে ৰান্ধিব নিদিব। কিয় দিব? প্ৰত্যেক দিনেতো আৰু ৰান্ধিব নিদিব নিজৰ গেছ নহ'লে। এনেকুৱা টাইমত মানে গেছটো শেষ হ'ল, মানে লগত পইচা পাতি নাই। ল'ৰাটো এনে প্ৰাইভেট অলপ কাম কৰি আছে এঠাইত, ঠিকাদাৰৰ আণ্ডাৰত সেইটো। এসপ্তাহ পিছত পইচা পাব। এসপ্তাহ পিছত পইচা পালে মই পইচাটো দিম। এনেকৈ মই কেইবাজনৰ আগত মই ফোন কৰিলোঁ। বহুত দুখত মই আজি এই ভিডিঅ'টো বনাব লগা হ'ল। চৰকাৰে আমাক কি কৰিছে, এতিয়া মৰাৰ বাহিৰেতো মই একো ৰাস্তা মই দেখা পোৱা নাই। কাৰণ এইপিনে ঔষধ লাগে ৰেগুলাৰ 10 দিনত মোক 570 টকা আৰু 670 টকাৰ ঔষধ লাগে। প্ৰায় 2000 টকা লাগে মাহত। মইতো NPSত ইমান পইচা নাপাওঁ। মই ঔষধখিনি কেনেকৈ আনিম? ঔষধখিনি কিনাৰ পইচাই মোৰ নহয়। ইমান আন্দোলন চলি আছে। ডেইলি দিল্লীত আন্দোলন চলি আছে, তুমুল আন্দোলন। লাখে লাখ মানুহ আমাৰ যন্তৰ মন্তৰ আৰু ৰামলীলা ময়দানত যন্তৰ মন্তৰত সদায় ডেইলি আন্দোলন চলি আছে। কিন্তু চৰকাৰৰ ভ্ৰূক্ষেপ নাই। তেওঁলোকে এক কথাতে কৈ দিছে যে আমি OPSৰ বিষয়ে চিন্তা কৰা নাই। বিত্তমন্ত্ৰী ডাঙৰীয়ানে কৈ দিছে আমাৰ কেন্দ্ৰত। তেওঁলোকে UPS দিছিল, কিন্তু UPSত মাত্ৰ 4জনেহে চুজ কৰিছে, শতকৰা 4জনে। গতিকে সেইটো নীতিকিল। OPSটো NPSত কৰি বেছি বেয়া। সেইকাৰণে OPSটো ল'ব খোজা নাই। যিহেতু তাত যিখিনি 10 টকা কৰি কাটে, সেই পইচাখিনি ঘূৰাই দিয়াৰ তেনেকুৱা নিয়ম নাই। যিসকলে 25 বা 30 বছৰ চাকৰি কৰিব, তেওঁলোকৰ বহু টকা হ'ব, আৰু সেই টকাখিনি ঘূৰাই নিদিলে তেওঁলোকৰ বহু লোকচান হ'ব। কিন্তু আমি যিসকলে অৱসৰ লৈছোঁ, আমাৰ কাৰণে তেনেকুৱা একো নহয়। আমাৰ কাৰণে UPS দিলেও ভাল। যিসকলে মানে অৱসৰ হৈছে, অৱসৰ হোৱাবিলাকে 1000, 1200, 1800 টকাহে পায়। এতিয়া UPSত হ'লে 10,000
আৰু 2000 মান আপোনাৰ DA বা DR পাব, তো 12,000 মান টকা হ'লে কোনোমতে চলিব পাৰিলহেঁতেন। কিন্তু এতিয়া আমাৰ যে NPS সন্থা আছে, অল ইণ্ডিয়া আৰু অল আসাম, তেওঁলোকে এইটো মানি নলয়। কেতিয়াও নলয়। আমাৰ বিজয় কুমাৰ বন্ধু ডাঙৰীয়া আৰু অসমত অচ্যুতানন্দ দেৱ হাজৰিকাদেৱ তেখেতে মানি নলয়, আৰু আমাৰ কৰ্মচাৰী পৰিষদো মানি নলয়। তেওঁলোকেও কৈছে যে হুবহু পুৰণি পেঞ্চন দিব লাগিব। কিন্তু হুবহু পুৰণি পেঞ্চন তেওঁলোকে দিব খোজা নাই। ইয়াৰ মেইন কাৰণটোৱে হ'ল শতকৰা আপোনাৰ পৰা 10 টকাকৈ কাটিব। পুৰণি পেঞ্চন দিলেতো সেই ৰাস্তাটো বন্ধ হৈ গ'ল। আচল মন্ত্ৰই বন্ধ হ'ল আৰু মন্ত্ৰই কাম নকৰিব। আচল মন্ত্ৰটো হ'ল সেই 10 টকা কৰি কাটাটো। শতকৰা 10 টকা কৰি কাটি শ্বেয়াৰ মাৰ্কেটত সেই পইচাটো লগাইছে, তাৰ পৰা কৰোৰ কোটি টকা এক মাহত পাই আছে। কিন্তু আপোনাক বা মোক দি আছে 1000-1200 টকা। এতিয়া আপোনাৰ 40% টকা গভৰ্ণমেণ্টৰ ঘৰত আছে, যিসকলে অৱসৰ লৈছে। তেওঁলোকৰ কাৰোবাৰ 5 লাখ, কাৰোবাৰ 6 লাখ, কাৰোবাৰ 7 লাখ এনেকুৱা টকা আছে। সেইখিনি টকাৰ পেঞ্চন কি 1200-1800 টকা হয় নেকি? এইটো তেওঁলোকে বহুত বেয়া কাম কৰিছে। বিধায়ক আছে, আমাৰ যিবিলাক মন্ত্ৰী আছে, তেওঁলোকে 5 বছৰ কাম কৰিয়ে পুৰণি পেঞ্চন পায়, আৰু তেওঁলোকে অল পেঞ্চনে পায়। তেওঁলোকেও নতুন পেঞ্চন লওক, তেওঁলোকে নতুন পেঞ্চন ল'ব লাগে। NPS লওক তেওঁলোকক। এখন দেশ এটাই নীতি হ'ব লাগে। গতিকে তেওঁলোকেও অহাকালিৰ পৰাই তেওঁলোকে NPS লওক। যদি তেওঁলোকে NPS লয়, আমিও NPS ল'ম, আৰু নহ'লে তেওঁলোকে আমাক পুৰণি পেঞ্চন দিয়ক। আমাৰ আগৰ নিচিনা যিটো পুৰণি পেঞ্চন সেইটো বাহাল কৰক। কেলেই বাহাল কৰিব নোৱাৰে? কেলেই নোৱাৰে? কিমান মানুহে টকা মাৰি লৈ গ'ল, কৰোৰ টকা ধাৰে লৈছিল, সেইবিলাকক মাফ দিলে, চৰকাৰে মাফ দিছে। কিন্তু আমাৰ পুৰণি পেঞ্চনটো দিব নোৱাৰে। কি ক'ম, এই দুখৰ কথা আপোনালোকক জনালোঁ। আজি মোৰ পেঞ্চন নোহোৱাৰ কাৰণে আজি 1000 টকা মোক কোনেও দিয়া নাই। বৰ দুখৰ কথা। ধন্যবাদ, ৰাখিছোঁ আজি।